অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জয়া হাজৰিকা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু বৰ্তমান সময়ত তেওঁ এখন বিউটি পাৰ্লাৰ ওপেন কৰিছে আৰু বহু বছৰ তেখেতৰ পৰিয়ালৰ সৈতে ব্যস্ত হৈ পৰাৰ পাছতে বৰ্তমান সময়ত আমাৰ যুৱতীসকলে যাতে এটা সংস্থাপন লাভ কৰিব পাৰে তেওঁলোকক বিশেষভাৱে যাতে ট্ৰেইনিং দি পৰিপুষ্ট কৰিব পাৰে সেই উদ্দেশ্যে এখন বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ নাজিৰাৰ চাৰিআলিত আৰম্ভ কৰিছে জয়া হাজৰিকাই আৰু আমি বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ দেখাইছোঁ আৰু এই যি ট্ৰেইনিং চেণ্টাৰ বা ইয়ালৈ বিউটি পাৰ্লাৰলৈ আপোনালোকৰ চুলিৰ যি ধৰণে ডিজাইন কৰিব বিচাৰে বা আপোনালোকে স্কিনৰ যি ব্যৱস্থা ল'ব বিচাৰে যি ধৰণে ডিজাইন কৰিব বিচাৰে বা স্কিন কেয়াৰ ল'ব বিচাৰে এই সকলোবোৰ আপোনালোকে পাব লগতে ইয়াত জয়া হাজৰিকাই আমাৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী আছে যিসকলে এই প্লেটফৰ্মত আগবাঢ়িব বিচাৰে তেওঁলোকক বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবেও তেওঁ ইয়াতে বিশেষ ব্যৱস্থা ৰাখিছে সেয়েহে অত্যাধুনিক তেওঁ সা সৰঞ্জামৰ জৰিয়তে এই পাৰ্লাৰখন ওপেন কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোক যিসকল ইচ্ছুক তেওঁলোক ইয়ালৈ আহিব পাৰে মই মানে পাৰ্লাৰ বহুত দিনৰ পৰা সপোন আছিলে শিকোঁতে বিশেষকৈ আমাৰ মধুমিতা পাটোৱাৰী ইনষ্ট্ৰাক্টৰ আছিলে তেওঁ মানে এনেকুৱাকৈ আমাক মটিভেট কৰিছিলে যাতে নিজৰ ওপৰত স্বনিৰ্ভৰশীল হ'ব লাগে আৰু সেয়েহে মই বিয়া হৈছিলোঁ যদিও নিজে মানে ঘৰতে প্ৰেক্টিছটো ৰাখিছিলোঁ আৰু মই ৰেগুলাৰ মানে শ্ৰীময় তাৰপিছত প্ৰিয় সখী তেনেকুৱা মেগাজিনবোৰত ৰূপচৰ্চাৰ ওপৰত লিখিছিলোঁ তাৰপিছত এতিয়া মই কোৱাৰ্টাৰত থাকোঁ যদি কোৱাৰ্টাৰত মোৰ ক্লাইণ্ট আহে মই প্ৰেক্টিছ কৰি থাকোঁ ফেচিয়েল থ্ৰেডিং হেয়াৰ কাটিং সেইখিনি কৰোঁ আৰু এতিয়া মই এখন খুলিছোঁ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে মই উঠি অহা প্ৰজন্মক শিকাই যাব বিচাৰোঁ আৰু মই আগতে গুৱাহাটী ITIৰ পৰা কৰিছিলোঁ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট তাত কৰি থাকোঁতে মই ফাইনেল দিয়াৰ পিছতে ইনষ্ট্ৰাক্টৰ পষ্ট ওলাইছিলে ইনষ্ট্ৰাক্টৰ পষ্ট তেতিয়া ৰিটাৰ্ণ দিছিলোঁ ৰিটাৰ্ণত পাছ কৰিলোঁ তাৰপিছত ভাইভা দিছিলোঁ ভাইভাটো চিলেকশ্যন হৈছিলোঁ তেতিয়া মোক মানে শিলচৰত দিছিলে এপইণ্টমেণ্ট সেইকাৰণে মানে মই সেইটো সময়ত জইন কৰাৰ কথা ভবা নাছিলোঁ আৰু যিহেতু বিয়াও ঠিক হৈছিলে 2001ত মোৰ আৰু বিয়া হৈ আহি মানে ঘৰৰ কামৰ লগতে মানে সংসাৰখন চলাই যাবলগীয়া হৈছিলে এতিয়া সেইকাৰণে মই আকৌ ওলাই আহিছোঁ পাৰ্লাৰখনৰ নাম কস্তুৰী পাৰ্লাৰ ৰাখিছোঁ আৰু ইয়াতে মানে ট্ৰেইনিঙো দিম বুলি ভাবিছোঁ বিশেষকৈ মেহেন্দি তাৰপিছত বিউটিচিয়ান কোৰ্চৰ ওপৰত হেয়াৰ কাটিং থ্ৰেডিং আৰু মানে মানুহবোৰে মই দেখিছোঁ অলপ সময় শিকিয়ে প্ৰেক্টিছ ভালদৰে নকৰাকৈ পাৰ্লাৰবোৰ খোলে সেইকাৰণে ফুলফিল হ'ব নোৱাৰে ছাকচেছ হ'ব নোৱাৰে কিন্তু মই যিকেইগৰাকী শিকাওঁ আৰু পইচাটো ডাঙৰ কথা নহয় শিকাটো ভাল হ'ব লাগে সেইকাৰণে মই আগবাঢ়ি ওলাই আহিছোঁ আৰু ইয়ালৈ শিকিবলৈ আহিব পাৰে 2-এগৰাকী ওলাইছে অতি বৰ দুখীয়া ঘৰৰ ছোৱালী তেওঁলোকক মই শিকাই বুজাই ল'ম বুলি ভাবিছোঁ আৰু আহি আছিলে মোৰ নাম শ্ৰী জয়া হাজৰিকা মই অসমীয়া বিভাগত MA কৰিছোঁ কিন্তু তথাপিও মোৰ এইটো লাইন বিৰাট ভাল লাগিছিলে আৰু সেইটো কাৰণে মই আকৌ এইটো লাইনতে ঘূৰি আহিছোঁ ভাল লাগিছে আজি শুভ দিন শুভক্ষণত যিহেতু আজি শ্ৰী শ্ৰী মাধৱ জয়ন্তী সেই দিনটোতে আজি জয়া হাজৰিকাই এখন বিউটি পাৰ্লাৰ উদ্বোধন কৰিছে এই অনুষ্ঠানটোত আমাক নিমন্ত্ৰণ কৰিছে আমাৰ সঁচাকৈ খুব ভাল লাগিছে এগৰাকী পুৰণা কৰ্মী নিজৰ বহুত দিনৰ আগতেই বিউটি পাৰ্লাৰ শিকা আছিল ল'ৰাৰ লগত লাগি থাকোঁতে তেওঁ নিজে এখন বিউটি পাৰ্লাৰ প্ৰতিষ্ঠিত হিচাপে কৰিব পৰা নাছিল আজি তেওঁ সেই ল'ৰা ডাঙৰ হোৱাৰ পিছত আজি এই বিউটি পাৰ্লাৰখন উদ্বোধন কৰিছে মই ভাবোঁ এই পাৰ্লাৰলৈ আপোনালোকৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনাম আহক উন্নত মানদণ্ড ইয়াত সকলো সা সুবিধা মহিলাসকলৰ কাৰণে আছে আৰু যুৱতীসকলেও সকলো সুবিধা ইয়াতে পাব সেইবাবে মই সকলোকে অনুৰোধ কৰিম এই পাৰ্লাৰলৈ আহক সকলোৱে সা সুবিধাখিনি পাব আৰু এগৰাকী খুব ভদ্ৰ মহিলা ব্যৱহাৰ সকলোৱে সুখী হ'ব গতিকে সকলোকে মই আহ্বান জনাম আৰু তেওঁ এই অনুষ্ঠানটো দীৰ্ঘায়ু হোৱা মই কামনা কৰিলোঁ